শিৱৰাত্ৰি উপলক্ষে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ঐতিহাসিক শ্ৰী শ্ৰী ৰুদ্ৰেশ্বৰ দেৱালয় প্ৰাংগণ। মহাশিৱৰাত্ৰি পূজা শিৱ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন শৈৱপীঠসমূহ। দৰঙৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী ৰুদ্ৰেশ্বৰ দেৱালয় প্ৰাংগণতো দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শিৱৰাত্ৰি পূজা। তদুপলক্ষে পুৱা প্ৰাতঃ বন্দনাৰে আৰম্ভ হোৱা আঞ্চলিক শিৱৰাত্ৰি পূজাৰ অন্যতম কাৰ্যসূচী পতাকা উত্তোলন কৰে বিদ্যাৰাম কলিতাই। বিনন্দ চন্দ্ৰ ডেকা স্মৃতি তৰ্পণ, মিণ্টু ডেকা আৰু মহিধৰ ডেকাই গছপুলি ৰোপণ, অখিল ৰঞ্জন ভট্টই মোহিনীকান্ত শৰ্মা স্মৃতি তোৰণ উন্মোচন, ডাঃ কমলাকান্ত শৰ্মাই অৰ্ণৱ ডেকৰেটৰ টেণ্ট হাউচ তোৰণ উন্মোচন আৰু গো পূজাৰ পাছতে অনুষ্ঠিত হয় মহিলাৰ নাম প্ৰতিযোগিতা। ইয়াৰ সমান্তৰালভাৱে পুৱাৰে পৰা অগণন ভক্তই শৰাই, নৈবেদ্য, ধূপ-ধূনা আদিৰে পূজা অৰ্চনা কৰে। আশীষ গ্ৰহণ কৰা শিৱৰাত্ৰি পূজাৰ অনুষ্ঠানত সন্ধিয়া আদ্যপ্ৰসাদ শৰ্মাই ৩৬ গছি বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰাৰ পাছতেই আৰতি প্ৰদৰ্শন, চতুপ্ৰহৰৰ পূজা আৰু ব্যাসৰ ওজাপালি প্ৰদৰ্শিত হয়। দুদিনীয়াকৈ অনুষ্ঠিত আঞ্চলিক শিৱৰাত্ৰি পূজাৰ সমূহ কাৰ্যসূচীত ভিন্ন প্ৰান্তৰ শিৱভক্তই অংশগ্ৰহণ কৰি প্ৰভু শিৱৰ আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হয়। শ্ৰী শ্ৰী ৰুদ্ৰেশ্বৰ দেৱালয় দৰং তথা অসমৰ ভিতৰতে এখন শৈৱপীঠ। ইয়াত একমাত্ৰ এইকাৰণে ই প্ৰতিষ্ঠিত আৰু ৰাইজৰ জনগণৰ মাজত ভক্তসকলৰ সমাগম এটাই দিশতে পৰিলক্ষিত হয় যে ই দৰং তথা অসমৰ ভিতৰতে নিত্যভোগ উৎসৰ্গিত একমাত্ৰ দেৱালয়। এই দেৱালয়খনিত সন্মুখতে ৰুদ্ৰ সিংহ আৰু শিৱ সিংহৰ দিনত ইয়াতে পুখুৰী খন্দাইছিল, যিটো পুখুৰী বৰ্তমান ৰুদ্ৰ সিংহৰ কাৰণে বৰ্তমান ইয়াত সাঁতোৰ প্ৰতিযোগিতাৰ পিছত অনুষ্ঠিত হৈছিল। সেই ইয়াক ৰুদ্ৰসাগৰ পুখুৰী নামে নামাংকিত হৈছিল আৰু এই দেৱালয়খনিত চৰকাৰৰ তৰফৰ পৰা বিভিন্ন সময়ত আৰ্থিক সাহায্য আগবাঢ়ি আহিছে। বৰ্তমান বিধায়কদেৱেও ইতিমধ্যে আৰ্থিক সাহায্যৰ অনুদান আগবঢ়াই আছে। আজি যদি ৰাতিও ৮ বজাৰ পৰা চতুষ্পহৰৰ পূজা আৰম্ভ হ'ব, তথাপিও ৰাতিপুৱাৰ ভাগৰ পৰাই ভক্তসকলৰ সমাগম ঘটিছে। বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। বিভিন্নজন দাতাৰ দান বৰঙণিৰে ইতিমধ্যে এই অনুষ্ঠানটি ৰূপায়িত হৈ আছে। আমি সন্ধিয়ালৈকে আশা কৰিছোঁ যে বিভিন্ন ভক্তসকলৰ যিটো সমাগম, এই সমাগমত তেওঁলোকক জলযোগ আৰু ভোগৰ দিনত ভোগৰ ব্যৱস্থা কৰা হৈছে। ৰাতি চতুষ্পহৰৰ পূজাৰ অন্তত যাতাসকলে তেওঁলোকৰ ভোগ গ্ৰহণ কৰিব। ইচ্ছুক ভক্তসকলে ইয়াত থাকি তেওঁলোকে ভোগ গ্ৰহণ কৰিব। ইতিমধ্যে আমি বিভিন্নজন বিদ্যাকাৰীৰ জৰিয়তে ইতিমধ্যে আমি মহিলাৰ নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে মহিলা প্ৰতিযোগীসকলে আহি তেওঁলোকৰ নাম পৰিৱেশন কৰি আছে। ৰাতিলৈ আমি ওজা পৰিৱেশন হ'ব আৰু চতুষ্পহৰৰ এই ওজাৰ পৰিৱেশনতো বিভিন্নজন ভক্তই তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণে আৰ্থিক দান আগবঢ়াই আছে। আমি ভক্তসকলৰ যিটো সমাগম, এই সমাগমৰ কাৰণে তেওঁলোকৰ যি মনৰ কামনা, এই মনৰ কামনাৰ কাৰণে তেওঁলোকে ৰাতিপুৱাই কালি আৰু আজি ইয়াতে গো পূজাৰ কাৰণে তেওঁলোকে সেই গো দান কৰিছে আৰু বিভিন্নজন ভক্তই শিৱ মন্দিৰৰ ভিতৰত গৈ তেওঁলোকে পুৰোহিতৰ হাতত বিভিন্ন ধৰণৰ সা সামগ্ৰী অৰ্পণ কৰিছে ৰাতি পূজা ভাগৰ কাৰণে। আমি আশা ৰাখিছোঁ যিসকল মহান দাতা আৰু ভক্ত ইতিমধ্যে আহি তেওঁলোকৰ নৈবেদ্য তথা বিভিন্নজন ব্যক্তিয়ে তেওঁলোকৰ মনৰ কামনাৰ কাৰণে বিভিন্ন দান বৰঙণি আগবঢ়াই তেওঁলোকৰ মনৰ কামনা পূৰ্ণৰ কাৰণে আগবাঢ়িছে। আমি সদায় তেওঁলোকৰ কাৰণে আশাবাদী আৰু তেওঁলোকক আমাৰ মহাপ্ৰভু শিৱই তেওঁলোকৰ জয়যাত্ৰাত তেওঁলোকৰ যি মনৰ কামনা, এই মনৰ কামনা পূৰ্ণ কৰক, এয়া আমি আশা ৰাখিছোঁ। মই পোনপ্ৰথমে আজি শিৱ মন্দিৰত উপস্থিত হোৱা ভক্তগণ ৰাইজক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দৰঙৰ একমাত্ৰ শৈৱপীঠ, য'ত আমি দৈনিক ভোগ উৎসৰ্গা কৰা হয়। আজি চতুষ্পহৰৰ পূজা আমাৰ মন্দিৰত আৰম্ভ কৰা হ'ব ৰাতি ৮ বজাৰ পৰা। এই চতুষ্পহৰৰ পূজাত উপবাসে থাকি গোটেইকেইটা পূজাত অংশগ্ৰহণ কৰিলে মনৰ কামনা সিদ্ধি হয় বুলি আমাৰ বিশ্বাস আছে। ইতিমধ্যে বহু ভক্তবান ৰাইজে এই ফল লাভ কৰিছে। সেয়েহে আজি আপোনালোকে দেখা পাইছে অগণন ভক্ত ইয়াত আহি যোগদান কৰিছে, মুক্ত হস্তে দান দক্ষিণা আগবঢ়াইছে। আমাৰ এই ৩৬তম আঞ্চলিক শিৱৰাত্ৰি পূজাত তেওঁলোকৰ সফল কামনাত তেওঁলোকৰ যোগদান অৰিহণা আগবঢ়াইছে। আমি তেওঁলোকক আজি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও তেওঁলোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ।
লাওমোহনীৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।